নমস্কাৰ পুনৰবাৰ স্বাগতম জনালো আমাৰ চেনেলৰ অন্য ভিডিঅ'লৈ আমি অসম ইতিহাসৰ ওপৰত আলোচনা কৰি আছিলোঁ আৰু শেষত আমি অসম ইতিহাসৰ মেডিয়েবল হিষ্ট্ৰীৰ যিটো পাৰ্ট হেতু সমাপ্ত কৰি মডাৰ্ণ হিষ্ট্ৰীৰ বিষয়ে আলোচনা কৰিম বুলি কৈছিলোঁ আৰু মডাৰ্ণ হিষ্ট্ৰী অলপ আৰম্ভ কৰি দিছিলোঁ তো আজি এই ভিডিঅ'টোত মডাৰ্ণ হিষ্ট্ৰীৰ পৰা আমি আৰম্ভ কৰিম আমি একাধিক্ৰমে সিএলডি পঢ়িম আমি কৈছিলোঁ যে 1826 চনৰ পৰা মডাৰ্ণ হিষ্ট্ৰী আৰম্ভ হয় আৰু 1826 চনৰ পৰা পাছৰ যিখিনি সময় কি ঘটনা ঘটিছিলে বা ইতিহাসৰ যিখিনি গুৰুত্বপূৰ্ণ কথা এক্সামৰ ফালৰ পৰা সেইখিনি আমি ইয়াতে আলোচনা কৰিম ঠিক আছে তো আমি প্ৰথমতে যাওঁ 1826 চন যেহেতু 1826 চনৰ পৰাই কি হয় আমাৰ মডাৰ্ণ হিষ্ট্ৰীটো আৰম্ভ হৈ যায় আৰু ইয়াণ্ডাবু সন্ধি স্বাক্ষৰিত হৈছিল 1826 চনৰ 24 ফেব্ৰুৱাৰী তাৰিখে আৰু এই ইয়াণ্ডাবু সন্ধি স্বাক্ষৰিত হোৱাৰ পাছতেই অসমত মডাৰ্ণ হিষ্ট্ৰী বুলি যেটো অসমৰ ইতিহাস হেতু ধৰা হয় ঠিক আছে তো 1826 চনৰ 24 ফেব্ৰুৱাৰী তাৰিখে ইয়াণ্ডাবু সন্ধি স্বাক্ষৰিত হোৱাৰ পাছত আমাৰ অসমখন ব্ৰিটিছৰ অধীনলৈ গুচি যায় আৰু ব্ৰিটিছে শাসন কৰিবলৈ লয় ব্ৰিটিছে আমাৰ অসমৰ শাসন কৰাৰ আগতে আমাৰ অসমত শাসন কৰাৰ আগতে অন্য অঞ্চলবিলাকতো শাসন কৰি আহিছিলে আৰু 1826 চনৰ পৰা আমাৰ অসমত শাসন কৰিবলৈ ললে তাৰ পাছত শাসন কৰা চলেৰে শোষণ কৰিলে আৰু অসমৰ ৰাইজে ভাল নাপায় 1830 চনতেই ঠিক আছে 1830 চনতেই বিদ্ৰোহ আৰম্ভ কৰে আৰু তাৰ আগতেই 1828 চনতো বিদ্ৰোহ আৰম্ভ কৰে তো 1828 চনৰ বিদ্ৰোহৰ নেতৃত্ব লয় গুমধৰ কোঁৱৰে মই কি ক'লো 1828 চনৰ প্ৰথম বিদ্ৰোহ আৰম্ভ কৰে আৰু বিদ্ৰোহৰ নেতৃত্ব লয় গুমধৰ কোঁৱৰে তাৰ মানে কি অসমত ব্ৰিটিছৰ বিৰুদ্ধে প্ৰথম বিদ্ৰোহৰ সূচনা হয় 1828 চনত অৰ্থাৎ 1826 চনৰ কি 2 বছৰ পাছত 1828 চনত আৰু তাৰ সেই বিদ্ৰোহৰ নেতৃত্ব লয় গুমধৰ কোঁৱৰে অৰ্থাৎ অসমত ব্ৰিটিছৰ বিৰুদ্ধে প্ৰথম বিদ্ৰোহ কৰিছিলে গুমধৰ কোঁৱৰে ক্লিয়াৰ নেক্সট এই 1828 চনতেই কছাৰী সাম্ৰাজ্যখন ব্ৰিটিছৰ অধীনলৈ গুচি যায় ব্ৰিটিছে এটা নীতি প্ৰণয়ন কৰিছিলে যে কোনো এখন সাম্ৰাজ্যত যদি তেওঁৰ পাছৰ প্ৰজন্ম অৰ্থাৎ এজন ৰজাৰ পাছৰ প্ৰজন্ম যদি নাথাকে ৰজাজনৰ পুতেক নাথাকে তেন্তে সেই সাম্ৰাজ্যখন ব্ৰিটিছৰ অধীনলৈ গুচি যাব কছাৰীসকলৰ সাম্ৰাজ্যৰ ক্ষেত্ৰত ঠিক তেনেকুৱাই হ'ল গোবিন্দ চন্দ্ৰ নাৰায়ণ আছিল কছাৰীসকলৰ শেষৰজন ৰজা আৰু তেওঁ মৃত্যুৰ পিছতেই সেই নীতিৰ অধীনত কছাৰী সাম্ৰাজ্যখন ব্ৰিটিছৰ অধীনলৈ গুচি যায় 1828 চনত নেক্সট আমি যাম 1830 চন 1830 চনত ধনঞ্জয় বুঢ়াগোহাঁই পিয়লি ফুকন আৰু জিউৰাম মেধি এই তিনিজনে মিলি তিনিজনৰ নেতৃত্বত কি হৈছিলে এটা বিদ্ৰোহ সূচনা কৰিছিলে ব্ৰিটিছৰ বিৰুদ্ধে প্ৰথম 1828 চনত কৰিছিলে গুমধৰ কোঁৱৰে সেকেন্ড পিয়লি ফুকন জিউৰাম মেধি আৰু ধনঞ্জয় বুঢ়াগোহাঁই এই তিনিজনে মিলি কেনে বিদ্ৰোহ কৰিছিলে 1830 চনত আৰু 1830 চনৰ 26 জুলাই তাৰিখে পিয়লি ফুকনক ফাঁচি দিয়া হৈছিলে ক্লিয়াৰ নেক্সট আমি যাম 1830 চনৰ পৰা 1836 চনলৈ 1836 চন অৰ্থাৎ 1836 কি হৈছিলে আমাৰ অসমত ব্ৰিটিছসকলে অসমৰ বিদ্যালয়বিলাকত অসমৰ বিভিন্ন ধৰণৰ চৰকাৰী অনুষ্ঠানবিলাকত অসমীয়া ভাষাৰ পৰিৱৰ্তে বেংগলী ভাষাৰ প্ৰচলন কৰিছিলে 1836 চনৰ পৰা 1836 চনৰ পৰা 1873 চনলৈ 1836 পৰা 1873 লৈকে এইকেইবছৰ তো সেইকাৰণে আমাৰ অসমত 1836 পৰা 1873 লৈকে এই সময়ছোৱাক অসমীয়া ভাষাৰ অন্ধকাৰ যুগ বুলি কোৱা হয় মনত ৰাখিব কোৱেশ্চন কৰিব পাৰে যে অসমীয়া ভাষাৰ অন্ধকাৰ যুগ বুলি ক'লে কোনকেইটা চন ক'ৰ পৰা কিমান টাইমলৈকে 1836 পৰা 1873 লৈকে ক্লিয়াৰ 1836ত অসমীয়া ভাষাৰ পৰিৱৰ্তে বেংগলী ভাষাৰ প্ৰচলন কৰে বিদ্যালয়বিলাকত প্ৰতিষ্ঠানবিলাকত 1873 লৈকে 1873 পৰা পুনৰ অসমত অসমীয়া ভাষাৰ প্ৰচলন কৰে ঠিক আছে এতিয়া আমি 1836 পৰা 1837 যাব লাগিব 1837ত অসমত প্ৰথমখন চাহ বাগিচা স্থাপন কৰে ক'ত স্থাপন কৰে চাবুৱা ক'ত অৱস্থিত ডিব্ৰুগড়ত ঠিক আছে আৰু 1823 চনত চাহ আৱিষ্কাৰ হৈছিলে ৰবাৰ্ট ব্ৰুছে আৱিষ্কাৰ কৰিছিলে মই আগতে কৈছিলোঁ আৰু 1837ত চাহ বাগিচা স্থাপন কৰিছিলে চাবুৱাত নেক্সট 1839ত অসম চাহ কোম্পানী প্ৰতিষ্ঠা হৈছিলে আৰু এই চাহ কোম্পানীৰ অধীনতেই আমি যে যি চাহপাত খাওঁ সেই চাহপাত প্ৰস্তুত কৰা হৈছিলে আৰু
1840 চনৰ পৰা সেই কোম্পানীটোৱে চাহপাতক কমাৰ্চিয়েলি মানে ব্যৱসায়িকভাৱে উৎপন্ন কৰিবলৈ লয় ঠিক আছে এতিয়া আমি 1840 চনৰ পৰা 1846 চন 1846 লৈ যাব বিচাৰিছো 1846 ত অৰুণোদয় প্ৰকাশ পাইছিলে ক'ৰ পৰা প্ৰকাশ পাইছিলে শিৱসাগৰৰ পৰা প্ৰকাশ পাইছিলে ঠিক আছে নেক্সট ইয়াতে মই এটা কথা ক'ব বিচাৰিছো 1826 ৰ পৰা 1858 এই চনটোক আমাৰ অসমত কোম্পানী ৰাজ বুলি জনা যায় ঠিক আছে কোম্পানী ৰাজ বুলি জনা যায় মনত ৰাখিব কোৱেশ্চন কৰিব পাৰে 1826 ৰ পৰা 1858 লৈকে এই সময়ছোৱা অসমত কি নামেৰে জনা যায় তো এনসাৰ কোম্পানী ৰাজ ঠিক আছে নেক্সট 1857 ত সিপাহী বিদ্ৰোহ হৈছিলে ঠিক আছে ভাৰতৰ বিভিন্ন অঞ্চলৰ লগতে আমাৰ অসমতো সিপাহী বিদ্ৰোহ হৈছিলে আৰু আমাৰ অসমৰ সিপাহী বিদ্ৰোহৰ নেতৃত্ব লৈছিলে মনিৰাম দেৱান ঠিক আছে মনিৰাম দেৱানে সিপাহী বিদ্ৰোহৰ নেতৃত্ব লৈছিলে আৰু সিপাহী বিদ্ৰোহত কি হৈছিলে বিভিন্ন ধৰণৰ কাৰ্য আমাৰ ভাৰতীয় সিপাহীবিলাকে সংঘটিত কৰিছিলে সিপাহী বিদ্ৰোহ সফল নহল সিপাহী বিদ্ৰোহ সফল নোহোৱাৰ কাৰণে কি হৈ গল ব্ৰিটিছে আৰু অধিক শোষণ কৰিবলৈ ললে কিন্তু সিপাহী বিদ্ৰোহৰ পাছত সিপাহী বিদ্ৰোহ হৈছিলে 1857 ত 1858 ত ভাৰত চৰকাৰ আইন প্ৰণয়ন কৰি আমাৰ ব্ৰিটিছৰ পৰা সিধা ইংৰাজৰ মুকুটলৈ আমাৰ ভাৰতৰ শাসন ব্যৱস্থাটো কি হয় হস্তান্তৰ হয় ঠিক আছে তেতিয়া ব্ৰিটিছৰ পৰা ডাইৰেক্ট ইংৰাজৰ ৰাণীলৈ ইংৰাজৰ মুকুটলৈ গুচি যায় আমাৰ শাসন ব্যৱস্থাটো আৰু মনিৰাম দেৱানৰ সিপাহী বিদ্ৰোহ লিড লোৱাৰ বাবে 1858 ৰ 26 ফেব্ৰুৱাৰী তাৰিখে যোৰহাটত ফাঁচি দিয়ে আৰু মনিৰাম দেৱানৰ লগতে মনিৰাম দেৱানক সহযোগ কৰা পিয়লি বৰুৱাকো ফাঁচি দিয়া হয় তেওঁৰ লগতে আপোনালোকে কনফিউজ নহব পিয়লি ফুকন আৰু পিয়লি বৰুৱাৰ মাজত 1830 চনত ধনঞ্জয় বুঢ়াগোহাঁই জিউৰাম মেধি তেওঁলোকৰ লগত মিলি পিয়লি ফুকনে 1830 চনতে বিদ্ৰোহ কৰিলে আৰু 1830 চনতে তেওঁক 26 জুলাই তাৰিখে ফাঁচিও দিলে কিন্তু পিয়লি বৰুৱা বেলেগ তেওঁ 1858 ত তেওঁক ফাঁচি দিয়া হয় ঠিক আছে মনিৰাম দেৱানৰ লগত ফাঁচি দিয়া হয় নেক্সট কৃষক বিদ্ৰোহ বিষয়ে চাব লাগিব আমি অসমৰ প্ৰথমটো কৃষক বিদ্ৰোহ হৈ গল ফুলগুৰি ধাবা সংগঠিত হৈছিলে 1861 চনত আৰু এই অসমৰ প্ৰথমটো কৃষক বিদ্ৰোহ হৈছিলে অসমৰ লগতে ভাৰতৰ এই প্ৰথমটো কৃষক বিদ্ৰোহ মনত ৰাখিব কেৱল মাত্ৰ অসমৰ নহয় ভাৰতৰ ভিতৰতে এই প্ৰথমটো কৃষক বিদ্ৰোহ য'ত অসমৰ ফুলগুৰিত হৈছিলে কি কাৰণে হৈছিলে তেওঁৰ স্থানীয় ৰাইজসকলে আফু খেতি কৰিছিলে আৰু আফু খেতি ব্ৰিটিছে বন্ধ কৰি দিছিলে ইমানলৈকেতো ঠিকই আছিলে কিন্তু স্থানীয় ৰাইজক বন্ধ কৰি ব্ৰিটিছসকলে কিন্তু চৰকাৰীভাৱে আফু খেতি কৰি আছিলে প্ৰচলন কৰি আছিলে ব্যৱসায় কৰি আছিলে তো স্থানীয় ৰাইজৰ খং উঠিলে তাৰ পাছত তেওঁলোকে শুনিবলৈ পালে যে তামোল পাণৰ ওপৰতো কৰ লগোৱা হ'ব আৰু মাটি বাৰীৰ ওপৰতো বিভিন্ন ধৰণৰ বেছিকৈ কৰ লগালেই ইতিমধ্যে গতিকে তেওঁলোকৰ খং উঠিলে সেইকাৰণে ফুলগুৰি ধাবা সংগঠিত কৰিলে 1861 চনত ঠিক আছে ৰাইচ মেল অনুষ্ঠিত কৰিলে আৰু ৰাইচ মেলত বহুত মানুহ যোগ দিলে আৰু লেফটেনেণ্ট সিংগাৰ বুলি কেনে এজন লেফটেনেণ্টে গৈ কেনে কি কৰিলে সেই ৰাইচ মেলক বাধা দিবলৈ চেষ্টা কৰিলে আৰু ৰাইচ মেলত যিবিলাক ৰাইজ আছিলে তেওঁলোকে বহুত উত্তেজিত হৈ আছিলে আৰু সিংগাৰক কি কৰিলে হত্যা কৰি দিলে ঠিক আছে সিংগাৰক হত্যা কৰি কলং নৈত উটুৱাই দিলে নেক্সট আমি যাব বিচাৰিছো 1866 ত ব্ৰিটিছে ডিগবৈত অৱস্থিত তিনিচুকীয়াৰ ডিগবৈত তেলৰ বাবে কুঁৱা খান্দে তেল সন্ধানৰ বাবে কুঁৱা খান্দে 1866 ত ঠিক আছে পাছত গৈ 1889 ত ডিগবৈত তেলৰ আৱিষ্কাৰ হয় ঠিক আছে তেলৰ সন্ধান পায় তেল আৱিষ্কাৰ হয় অসমৰ প্ৰথম তাত তেল আৱিষ্কাৰ হয় অসমৰ নহয় ভাৰতৰ নহয় এছিয়া বুলি ক'ব লাগিব এছিয়াৰে প্ৰথম ঠিক আছে এছিয়াৰে প্ৰথম ডিগবৈত তেল আৱিষ্কাৰ হৈছিলে 1889 ত আৰু 1899 ত আসাম অইল কোম্পানী প্ৰতিষ্ঠা হৈছিলে তো আসাম অইল কোম্পানী কেতিয়া প্ৰতিষ্ঠা হৈছিলে 1899 ত আৰু 1901 চনত ডিগবৈ ৰিফাইনেৰী ডিগবৈ তেল শোধনাগাৰ স্থাপন কৰা হৈছিলে
নেক্সট আমি পুনৰবাৰ ঘূৰি যাব বিচাৰিছোঁ 1874লৈ 1874ত কি হৈছিলে আমাৰ অসমখন প্ৰথমতে বেংগলৰ লগতে সংযোগ হৈ আছিলে কিন্তু 1874ত বেংগলৰ পৰা পৃথক কৰি আমাৰ অসমখনক অসম প্ৰদেশ হিচাপে মুখ্য আয়ুক্ত প্ৰদেশ হিচাপে গঠন কৰে ক'ৰ পৰা পৃথক কৰে বেংগলৰ পৰা পৃথক কৰে বেংগলৰ পৰা পৃথক কৰি মুখ্য আয়ুক্ত প্ৰদেশ হিচাপে গঠন কৰে 1874ত 1874ৰ 2 ফেব্ৰুৱাৰী 2 ফেব্ৰুৱাৰী তাৰিখে ঠিক আছে নেক্সট কি হ'ল 1905 চনত পুনৰ অসমখনক পূব বংগৰ লগত সংযোগ কৰি পূব বংগ আৰু অসম নামে নাম দিয়ে আৰু প্ৰদেশ গঠন কৰে আপোনালোকে যদি হিষ্ট্ৰী পঢ়িছে ডেফিনেটলি পঢ়িব তাত দেখিবলৈ পাব যে পূব বংগ আৰু অসম এনেকুৱা মেপবিলাক চালে দেখিব নহয় আগৰ মেপবিলাক ব্ৰিটিছৰ দিনৰ মেপবিলাক তাতেই আৰু তেওঁলোকে নিজৰ সুবিধাৰ অৰ্থেহে এনেকৈ তেনেদৰে ভাগ কৰি লৈছিলে ঠিক আছে তেওঁলোকৰ ৰাজনৈতিক অৰ্থনৈতিক বিভিন্ন ধৰণৰ সুবিধাৰ বাবে তেওঁলোকে নিজৰ মন পচন্দৰে ভাগ কৰি লৈছিলে প্ৰদেশবিলাকক বাৰু যি কি নহওক কি হৈছিলে 1874ত বেংগলৰ পৰা কাটি আনি অসমক মুখ্য প্ৰদেশ হিচাপে গঠন কৰে নেক্সট পুনৰ আকৌ 1905 চনত 1905ত কি হৈছিলে আমাৰ অসমখনক পূব বংগৰ লগত সংযোগ কৰি পূব বংগ আৰু অসম নাম দিয়ে আৰু 1912 চনত পুনৰ পূব বংগৰ পৰা আঁতৰাই অসমখনক পৃথক কৰে ঠিক আছে আৰু আমি এইটো চাব লাগিব আমাৰ অসমৰ প্ৰথমটো ৰাজনৈতিক সংগঠন বা ৰাজনৈতিক দল বা আমাৰ অসমৰ ৰাজনৈতিক দলসমূহৰ ভূমিকা বা কিমান চনৰ গঠন হৈছিলে এইবিলাক আমি চাব লাগিব অসম গণ পৰিষদৰ কথা আঞ্চলিক দল বা প্ৰথমটো দল ঠিক আছে এনেকুৱাবিলাক কথা চাব লাগিব আমি জাতীয় কংগ্ৰেছ কেতিয়া প্ৰথম গঠন হৈছিলে অসম জাতীয় কংগ্ৰেছ চাব লাগিব বাৰু আজি মই জাষ্ট আৰম্ভণি কৰিব বিচাৰিছোঁ যে অসমৰ প্ৰথমটো ৰাজনৈতিক সংগঠন বা ৰাজনৈতিক দল গঠন হৈছিলে 1884ত আৰু সেইটো হৈছে যোৰহাট সাৰ্বজনীন সভা ঠিক আছে যোৰহাট সাৰ্বজনীন সভা আমাৰ অসমৰ প্ৰথমটো ৰাজনৈতিক সংগঠন 1884ত গঠন হৈছিলে আৰু ইয়াৰ নেতৃত্ব কোনে লৈছিলে বা গঠন কোনে কৰিছিলে জগন্নাথ বৰুৱা ঠিক আছে জগন্নাথ বৰুৱাই যোৰহাট সাৰ্বজনীন সভা 1884ত গঠন কৰিছিল এটো হ'ল আমাৰ অসমৰ প্ৰথমটো ৰাজনৈতিক সংগঠন বা ৰাজনৈতিক দল বাৰু যি কি নহওক আজি ভিডিঅ'টো ইমানতে সামৰিব বিচাৰিছোঁ আজি আমি মডাৰ্ণ হিষ্ট্ৰীৰ ওপৰত আলোচনা কৰিলোঁ অসমৰ মডাৰ্ণ হিষ্ট্ৰীৰ ওপৰত আৰু এটা দুটামান ভিডিঅ'তে মডাৰ্ণ হিষ্ট্ৰী হয়তো ক্লিয়াৰ হ'ব আপোনালোকে প্ৰিপাৰেশ্যন ভালকৈ কৰক টাইম একেবাৰে নাই ঠিক আছে ভিডিঅ'টো ইমানতে সামৰিছোঁ ধন্যবাদ পৃথিৱী তুমি আহিলে যে ভাল হ'ব খোদা